গুড লাক আছামৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অন্যান্য দৰে আজি লৈছোঁ আপোনালোকৰ বাবে এটা নতুন খবৰ, যিহেতু দিব লৈছোঁ আপোনালোকক তিনিটাকৈ ভাল খবৰ। তো কি ভাল খবৰ আজি এই ভিডিঅ'ত জনাম, তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। লাখ লাখ কৃষকৰ বাবে আহিছে যিটো ভাল খবৰ। তো কৃষকে এতিয়ালৈকে আপোনালোকক ভাবি আছিলে, আপোনালোকে বহু অপেক্ষাৰ মূৰত আপোনালোকক বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে PM কিষাণৰ ৰিলিজ ডেট কেতিয়া, আপোনালোকে সঠিককৈ আপোনালোকক জনাব পৰা নাছিলোঁ। তো আজি ফাইনেলি আপোনালোকক জনাব বিচাৰিছোঁ, 5 অক্টোবৰ, অহা 5 অক্টোবৰত আপুনি লাভ কৰিব, কৃষকসকলে লাভ কৰিব 2000 টকা। যদি আপুনি 2000 টকা লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে আপোনালোকক কৰিব দিয়া হৈছে এই বিশেষ কামটো, আপোনালোকে KYCৰ কাম কৰিলে নে নাই। তো যিসকলে KYCৰ কাম কৰা নাই, তো কেনেকৈ আপুনি KYC সম্পূৰ্ণ কৰিব। তো বহুতে মোক কমেণ্ট কৰি জনাই আছে, কৈছে যে KYC হোৱা নাই, বন্ধ হ'ল নেকি। নহয়, KYC বন্ধ হোৱা নাই, আপুনি নিজৰ মোবাইলত কৰিব পাৰিব। নিজৰ মোবাইলত আপুনি এপ্লিকেশ্যন ডাউনলোড কৰিব পাৰিব, যিহেতু আপোনাক মই আগতো এই ভিডিঅ'ত জনাইছোঁ। তো আপুনি যদি PM কিষাণৰ কিস্তি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি ইয়াত স্ক্ৰীণত চাব, ইয়াত দেখুৱাব খুজিছোঁ PM কিষাণৰ আপোনালোকক 3টা বিশেষ আপডেট দিয়া হৈছে। তো প্ৰথমটো আপডেট ইয়াত আপোনালোকক দেখুৱাব খুজিছোঁ, PM কিষাণৰ যদি আপুনি KYC কৰিম বুলি ভাবিছে, তো 3টা বিকল্পত আপুনি কৰিব পাৰিব এই কাম। তো প্ৰথমটো কাম হৈছে আপোনালোকক কৈছে যে ফেচ এথেণ্টিকেশ্যন। তো ফেচ এথেণ্টিকেশ্যন আপুনি কেনেকৈ কৰিব। ফেচ এথেণ্টিকেশ্যন মানে হৈছে আপোনাৰ ফেচ দেখুৱাই, আপোনালোকৰ ফেচ দেখুৱাই আপুনি এই KYC কৰিব কোৱা হৈছে। তো আপুনি অতি সহজতে আপুনি KYCৰ কাম কৰিব পাৰিব। তো প্ৰথমতে আপুনি প্লে ষ্টৰত যাব, আপুনি প্লে ষ্টৰত গৈ আপোনাৰ PM কিষাণ মোবাইল এপ আছে, সেই মোবাইল এপটো আপুনি ডাউনলোড কৰি ল'ব। PM কিষাণ মোবাইল এপটো ডাউনলোড কৰাৰ পিছত আপোনাক এটা ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ বিচাৰিব, সেই মোবাইল নম্বৰটো আপুনি দিব লাগিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব, সেই OTPটো চাইন কৰাৰ পিছত আপোনাৰ একাউণ্ট আছে, যাৰ নামত একাউণ্টটো থাকিব, যদি আপুনি হিতাধিকাৰী হয়, যিজন হিতাধিকাৰীৰ নামত থাকিব, সেই হিতাধিকাৰীৰ নামটো আহিব। তাৰপিছত আপোনাৰ ফটো আহিব পাৰে, গোটেইখিনি ডিটেইলছ আপুনি তাত চাব পাৰিব PM কিষাণ মোবাইল এপত। তাৰপিছত আপুনি KYC তাতে অপশ্যন পাব, KYC অপশ্যনত গৈ আপুনি KYC কৰিব পাৰিব। KYC আপোনাৰ ফেচ, তো আপোনাৰ ফেচটো দেখুৱাই আপোনাৰ KYC কৰিব পাৰিব। এইটো হৈছে আপোনাৰ প্ৰথম ষ্টেপ। আৰু ছেকেণ্ড ষ্টেপটো ক'বলৈ কৈছোঁ, আপোনাক ক'ব খুজিছোঁ, আপুনি PM কিষাণ আপোনালোকৰ ৱেবছাইট আছে, তো ৱেবছাইটত আপুনি যাব পাৰিব। PM কিষাণ ৱেবছাইটটো আপোনালোকে লগ ইন কৰক, www.pmkisan.gov.in। তাত গৈ আপোনালোকে লগ ইন কৰি আপুনি তাতে KYC অপশ্যন পাই যাব। তাতেও আপুনি ৰেজিষ্ট্ৰেশ্যন, আপোনালোকৰ আধাৰ নম্বৰ দিয়া হয়, আধাৰ নম্বৰ, যদি আপোনাৰ আধাৰ লিংক নাথাকে, তেনে ক্ষেত্ৰত আপুনি হয়তো KYC কৰিব নোৱাৰিব। আৰু KYC কৰিবলৈ হ'লে আপোনাৰ মোবাইল নম্বৰটো লিংক হ'ব লাগিব আপোনাৰ আধাৰৰ লগত। যদি আপোনাৰ আধাৰৰ লগত KYC লিংক নহয়, মানে আপোনাৰ আধাৰৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক নহয়, তেনে ক্ষেত্ৰত হয়তো আপোনালোকে KYC কৰিব নোৱাৰিব পাৰে। তো KYCটো আপোনালোকে কৰাৰ আগতে আপোনাৰ মোবাইল নম্বৰটো লিংক আছেনে নাই, সেই বস্তুটো চাই ল'ব। আপোনালোকক ক'ব খুজিছোঁ, PM কিষাণ আপুনি এথেণ্টিকেশ্যন এপ, মানে মোবাইল এপত আপুনি কৰে, তাতে আপোনাৰ ফিংগাৰপ্ৰিণ্ট নালাগে, কোনো ধৰণৰ OTP নালাগে। কিন্তু আপুনি প্ৰথমবাৰ চাইন ইন কৰোঁতে আপোনাক ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। দিয়াৰ পিছত আপুনি OTPটো ফাইল কৰাৰ পিছত আপোনাৰ আপোনালোকৰ একাউণ্ট আছে, সেই একাউণ্টটো খোল খাই যাব। তো তাতে আপোনাৰ OTP নালাগে আৰু ফিংগাৰপ্ৰিণ্ট নালাগে। কিন্তু ৱেবছাইটত গ'লে আপোনাৰ তাত OTP লাগিব, OTPটো আপুনি দিয়াৰ পিছতহে আপুনি আপোনাৰ KYC সম্পূৰ্ণ কৰিব পাৰিব। আৰু এটা ষ্টেপ আছে, কৈছোঁ যে আপোনালোকক CSC চেণ্টাৰ, তো আপুনি CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব। CSC চেণ্টাৰত যাওক, গৈ আপোনাৰ মোবাইল নম্বৰ আৰু আপোনাৰ কৈছোঁ যে আপোনাৰ বেনিফিচিয়াৰী নম্বৰ, সেই বেনিফিচিয়াৰী নম্বৰটো আপুনি তেখেতসকলক জনাওক, আৰু তেখেতসকলে আপোনালোকৰ KYC আছে, সেই KYCটো কৰি দিব। তো তেনেকৈ আপুনি এই 3টা বিকল্পত আপুনি KYC কৰক, আৰু KYC কৰিলেহে আপুনি লাভ কৰিব PM কিষাণ এইবাৰ 18 নং কিস্তি। আৰু যদি আপুনি 17 নং কিস্তি লাভ কৰা নাই, তেনেহ'লে 18 নং কিস্তি পাবনে নাপায়। তো এটা কথা জানি ৰাখিব, যদি আপোনাৰ KYC সম্পূৰ্ণ নহয়, কিন্তু আপুনি KYC সম্পূৰ্ণ কৰিব লাগিব। KYC সম্পূৰ্ণ নহ'লে আপুনি নাপাব পাৰে PM কিষাণ আঁচনিৰ ধন। আৰু যিসকলে KYC সম্পূৰ্ণ হ'ব, সেই KYC সম্পূৰ্ণ হোৱা কৃষক ভাইসকলেহে লাভ কৰিব 2000 টকা। আৰু 2000 টকা আপোনালোকক একাউণ্টত দিয়া হ'ব, বছৰি আপোনালোকক 6000 টকাকৈ দিয়া হয়। আৰু এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকক কৈছে যে এবাৰ PM কিষাণৰ কিস্তি বৃদ্ধি কৰা হ'ব পাৰে। তো PM কিষাণৰ কিস্তি কিমান টকা বৃদ্ধি কৰা হ'ব পাৰে, যদি 9000 হয়, তেনেহ'লে আপুনি 3000কৈ ইনষ্টলমেণ্ট লাভ কৰিব পাৰিব। তো গাইজ, নিশ্চয় বুজি পালে, 5 অক্টোবৰত ৰিলিজ কৰা হ'ব PM কিষাণ আঁচনিৰ 18 নং কিস্তি। তো সকলোৱে জানি লওক, এই ডেটটো আপোনালোকৰ ফিক্স হৈ গৈছে। আৰু PM কিষাণ আপুনি ৱেবছাইটত গৈ এই ডেটটো আপুনি চাব পাৰিব। আৰু নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, ক'ব খুজিছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিত আপোনালোকে সকলোৱে জানে, এবাৰ অৰুণোদয় আঁচনিত নতুনকৈ, মানে যিবিলাকে আবেদন কৰিম বুলি ভাবিছে, সেইসকলে আবেদন কৰিব পাৰিব। লগতে আৰু পুৰণি হিতাধিকাৰীসকলেও আপোনালোকক, মানে পুৰণি হিতাধিকাৰীসকলেও
এপ্লাই কৰিব লাগিব, মানে আবেদন কৰিব লাগিব। তো কেনেকৈ আবেদন কৰিব লাগিব চাওক, যিহেতু বহুতো পুৰণি হিতাধিকাৰী এতিয়াও কিস্তি লাভ কৰা নাই, যিসকলে কিস্তি পোৱা নাছিলে তো তেখেতসকলৰ বাবে এইটো এটা বঢ়িয়া সুযোগ। তো আপোনালোকে আকৌ নতুনকৈ আপুনি ভেৰিফাই কৰক, আপোনাৰ ডকুমেণ্টবিলাক ছাবমিট কৰক। যদি আপুনি যোগ্য হয় তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব, আৰু অযোগ্য যদি আপুনি যোগ্য নহয় তেনেহ'লে আপোনাৰ নাম কাট খাব পাৰে। যিহেতু বহুতো হিতাধিকাৰীৰ যিটো নাম কৰ্তন হৈ গৈছে ইতিমধ্যে, আৰু কিছুমানৰ যিহেতু পাই আছে, তো যিসকলে পোৱা নাই তো সেইসকলেও পাব, আৰু যিসকলে মানে পাইছে বা তেখেতসকলে একো কৰিব নালাগে, যিসকলে পাই আছে বা কোনো প্ৰব্লেম যদি নাই তো তেখেতলোকে আবেদন কৰিব লাগিব, মানে নতুনকৈ যিটো আবেদন কৰিব দিয়া হৈছে তো আবেদনটো আপুনি কৰিব লাগিব, পুৰণি হওক বা নতুন হওক আপুনি আবেদন কৰিব লাগিব। আৰু এটা কথা আপুনি জানি লওক, আপোনাৰ ৰেচন কাৰ্ডখন কথা কৈছে, যিটো হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আপোনাৰ ৰেচন কাৰ্ড আছে নেকি, যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব, আৰু ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ লিংক আছেনে নাই তো সেই বস্তুটো আপুনি কৰি লওক। যদি ৰেচন কাৰ্ডৰ লগত আপুনি আধাৰ লিংক কৰা নাই তেনেহ'লে আজি আপুনি ৰেচন কাৰ্ডৰ লগত আধাৰ লিংক কৰিব লাগিব, আৰু ৰেচন কাৰ্ড আধাৰ লিংক নহ'লে আপুনি লাভ নকৰে। তো এই বস্তুটো আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট। তো নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ ADR পৰীক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ। যিটো ADR যিবিলাক পৰীক্ষা হৈ গৈছে, যিটো গ্ৰেড 3 পৰীক্ষা হৈ যোৱা যিবিলাক পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাৰ্থীসকলৰ বাবে এটা সুখবৰ আহিছে, যিটো আপোনালোকক হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো জনাইছে যে অহা 27 তাৰিখে, অহা 27 যিটো ছেপ্টেম্বৰত আপুনি আপোনাৰ যিটো অমাৰ ছিট আছে, আপুনি যে পৰীক্ষা দি আহিছে সেই পৰীক্ষা দি অহা অমাৰ ছিটখন আপুনি কুৱেশ্যন আনচাৰ যিবিলাক কৰিছে সেই আনচাৰ ছিটখন আপুনি চাবলৈ পাৰিব। আপুনি যিটো সেৱা অনলাইন যিটো ৱেবছাইট আছে, সেৱাৰ কাৰ্যালয়ত আপোনালোকে জমা কৰিব লাগিব, মানে আপুনি ৰিকুৱেষ্ট কৰিব পাৰে, মানে আপুনি অনলাইন আপুনি ৰিকুৱেষ্ট কৰিব পাৰে, আপুনি তাতে আপোনালোকক যিটো এটা 50 টকা পে' কৰিব লাগিব বুলি কৈছে, যিটো হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে আপুনি 50 টকা এটা পে' কৰিব লাগিব, আৰু 50 টকাটো পে' কৰাৰ পিছতহে আপুনি মানে সেই অমাৰ ছিটখন আপুনি ডাউনলোড কৰিব পাৰিব বা আপুনি চাব পাৰিব আপুনি কিমান মাৰ্কৰ আনচাৰ কৰিছিলে, কোনটো শুদ্ধ কোনটো অশুদ্ধ, আপোনাৰ কোনো ধৰণৰ তাত আপোনালোকৰ কোনো ভেজাল নাই। আপোনালোকে পূৰা ক্লিয়াৰকৈ আপুনি স্পষ্টকৈ আপুনি চাব পাৰিব যে আপোনাৰ কি সমস্যা হৈ আছে, আপুনি কৰি অহা যিখন অমাৰ ছিট আছে, আপুনি পৰীক্ষা দি অহা সেইখন ঠিকে আছেনে নাই। তো সেই বস্তুটো সন্দেহ দূৰ হৈ যাব, আৰু কোনো ধৰণৰ প্ৰব্লেম আপোনাৰ নাহে। তো আপুনি সেই বস্তুটো আপুনি চেক কৰিব পাৰিব। যিটো আপোনালোকৰ যিবিলাক ADR পৰীক্ষাৰ্থী আছে সেই সকলো পৰীক্ষাৰ্থীৰ বাবে এই সুবিধা কৰা হৈছে। তো 27 তাৰিখৰ পৰা যিটো লাগু কৰা হ'ব, আৰু 27 তাৰিখৰ পৰা এই সুবিধাখিনি আপোনালোকে লাভ কৰিব পাৰিব। পৰীক্ষা দি অহাৰ পিছতে আপোনালোকৰ অমাৰ ছিট আপুনি চেক কৰিব পাৰিব। তো গাইজ, যিহেতু আপোনালোকক মই 3টাকৈ খবৰ জনালোঁ, আৰু এটা খবৰ জনাব বিচাৰিছোঁ, লাষ্ট খবৰ যিটো ক'ব খুজিছোঁ, যিহেতু যিবিলাক লাখপতি বাইদেউ আছে সেই লাখপতি বাইদেউসকলৰ বাবে এই ভাল খবৰটো, যিটো লাখপতি বাইদেউসকলৰ বাবে যিটো ৰিলিজ কৰা হ'ব অতি সোনকালে আৰু কিছুদিন পাছতে, যিহেতু মানে 10,000 টকা। তো আপুনি যদি 10,000 টকা লাভ কৰিম বুলি ভাবিছে, যদি আপুনি 8 লাখপতি বাইদেউৰ বাবে যদি আঁচনিৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপুনি 10,000 টকা লাভ কৰিব, আৰু 10,000 টকা অতি সোনকালে যিটো দিয়া হ'ব, আৰু কিছুদিন পিছতে। যিহেতু কিছুমানে ইউটিউবত যিটো ডেট দি আছে, কিছুমানে 6 অক্টোবৰ বুলি কৈ আছে, বা কিছুমানে যিটো কৈ আছে 10 অক্টোবৰ, কিন্তু তেনেকুৱা নহয়। মই আপোনালোকক ডেট নিদিওঁ, আপোনালোকক যিটো ক'ব খুজিছোঁ, হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো জনাইছে যে 2 এদিনতে আপোনালোকৰ যিটো পইচাটো ৰিলিজ কৰা হ'ব, কিন্তু পূজাৰ আগতে মোৰ সম্ভৱ যিটো আপোনাক ক'ব খুজিছোঁ, পূজাৰ আগতে আপোনালোকে লাভ কৰিব পাৰে 10,000 টকা। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজিৰ খবৰটো আপোনাক এইখিনি জনাব লগা আছিলে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।